সকলোৰে কিছুমান সপোন থাকে নিজৰ ঘৰখন ধুনীয়াকৈ সজাই লোৱাৰ। সেই সপোন আমিও দেখিছিলোঁ। সেই কথামতে কাম ভাবিলোঁ। ড্ৰয়িং ৰুমটোৰ অৱস্থা একদম বেয়া হৈ আছে। সেইকাৰণে প্ৰথমতে ভাবিলোঁ তলতে কাৰ্পেট অলপ পাৰি লওঁ। কাৰ্পেট অলপ পাৰিম বুলি ভাবি প্ৰথমতে কাৰ্পেট কিনি আনিলোঁ। আনি পেলাই ৰুমৰ গোটেই বস্তুখিনি উলিয়াই ল'লোঁ। উলিয়াই লৈ পেলাই ৰুমটো চাফা কৰি ল'লোঁ। আৰু অকল যেন আমি কৰিলে হ'ব, ঋষিটো আছেই, গতিকে সিও কৰিব লাগিব। তাৰপিছত আমি গোটেইখিনি মিলি পেলাই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। ৰুমটো ধুনীয়াকৈ মুচি ল'লোঁ, যিমানখিনি পাৰোঁ বস্তু উলিয়াই ল'লোঁ। তাৰপিছত এই পকাবোৰ আমাৰ ভাঙি গৈছে, মানে সেইখিনি যিখিনি পাৰে ৰক্তিমে ধুনীয়াকৈ সমান কৰি দিলে। তাৰপিছত ভবামতেই কাম আমি দুয়োটাই আহিলোঁ নগাঁৱলৈ। ভাবিলোঁ অকল জানো কাৰ্পেট লগালেই হ'ব, নহ'ব নহয়, ওপৰখিনিওতো ভাল কৰিব লাগিব। সেয়ে আমি ফল চিলিঙৰ দোকানলৈ আহিলোঁ। বস্তুটোৰ কেনেকুৱা কি দাম সকলোখিনি জানি কৰি ল'লোঁ। তাৰপিছত আমি এয়া ফল চিলিঙৰ বস্তু কিনি আনিলোঁ। আৰু আজি হৈছে নেক্সট দিন। দাদাহঁত আহিলে এয়া কাম কৰিবলৈ। এয়া দাদাহঁত নগাঁৱৰ পৰাই আহিছে। যিহেতু চিনাকি, ধুনীয়াকৈ আমাক কামখিনি কৰি দিছে। প্ৰথমতে ফল চিলিঙৰ চিলিংবোৰ চেনেল বুলি কোৱা হয়, চেনেলবোৰ লগোৱা হ'ল। এয়া ধুনীয়াকৈ চেনেলবোৰ লগাই তাৰপিছত এয়া চিলিংবোৰ লগাই থকা হৈছে, ফল চিলিংবোৰ। আৰু দাদাহঁতে যে ইমান ধুনীয়াকৈ কামবোৰ কৰিছে নহয়, 1 মিনিটো নৰখাকৈ ধুনীয়াকৈ কাম কৰি আছে। আৰু এতিয়া ৰাতি বাজি গ'ল 8:30, আৰু দাদাহঁতে কাম কৰিয়ে আছে। আৰু আমি কৈছিলোঁ যে এনেকৈ ধুনীয়াকৈ ছাইডত বক্স দি দিবলৈ, এয়া ধুনীয়াকৈ ছাইডত বক্স দি দিছে। তাৰপিছত এয়া ফেনখনৰ ওচৰতো এটা বক্স দি দিব কৈছিলোঁ, সেইকাৰণে সেয়া ফেনখনৰ ওচৰতো এয়া বক্সৰ কাম কৰি আছে, বনাই আছে। তাৰপিছত আজি ফল চিলিংখিনি লগাই হৈ গ'ল। আৰু এয়া লাইটৰ কানেকশ্যনো দি চাইছে। আৰু লাইটটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। এইটো দুটা লাইটত কেইবাটাও কালাৰ জ্বলে আৰু দুটা লাইটত হোৱাইট কালাৰ জ্বলে। এতিয়া কামখিনি সম্পূৰ্ণ হোৱা নাই বাৰু। আজি ইমানতে সামৰি দিলে, যিহেতু বহুত দেৰি হৈ গ'ল, 9:30 বাজিলে। তেওঁলোক কাইলৈ আকৌ আহিব। আপোনালোকক নেক্সট ভিডিঅ'ত গোটেইখিনি দেখাই থাকিম। আৰু ইয়াৰ ৰুমৰ অৱস্থা দেখিছেনে কেনেকুৱা হৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ